Pintu sampai aku khususnya jurnalis meeting nang silong, meeting jurnalis meeting nang kebala silong gitu. Jurnalis kebang ko muluk ko nang kindak kinna asin sengok আইরো কো মাপলা গুদুম ডিগুর লক্ষ ভাল লাগিছে কারণ 85 লৈকে 1985 লৈকে ইয়াত বাস চলা নাছিল মানে আউট অফ প্ৰব্লেম আছে সেইটো বুজি পাব জাৰ্নেলিষ্ট ট্ৰাষ্টৰ আজি প্ৰথম বাৰ্ষিক সাধাৰণ সভাৰ মুকলি সভাত আজি উপস্থিত থাকি মই অতি আনন্দ অনুভৱ কৰিছোঁ যে মিচিং সমাজৰ জাৰ্নেলিষ্টসকলে ঐক্যবদ্ধ হয় ইয়াতে জাৰ্নেলিজিম সংবাদ ক্ষেত্ৰত এটা বলিষ্ঠ সংগঠিত ভূমিকা লোৱাৰ কাৰণে আগবাঢ়ি আহিছে আৰু মই ভাবোঁ যে মিচিং জাৰ্নেলিষ্টসকলে মিচিং সমাজত যি সাংস্কৃতিক অৰ্থনৈতিক বা বৌদ্ধিক ক্ষেত্ৰত যি এটা স্থবিৰতা আমি দেখিবলৈ পাইছোঁ এই স্থবিৰতাক ভাঙি কেনেকৈ আমি সক্ৰিয় কৰি আগুৱাই নিব পাৰোঁ তাৰ সেই ক্ষেত্ৰত এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব আৰু আমাৰ সমাজত যি নিবনুৱা সমস্যা হৈছে এই নিবনুৱা সমস্যা আঁতৰ কৰাৰ কাৰণে দক্ষতা বিকাশৰ ক্ষেত্ৰত ৰাইজৰ সমাজত সজাগতা সৃষ্টি কৰাত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব কাৰণ আমাৰ সমাজত এটা বিৰূপ ধাৰণা আছে সেইকাৰণে নিবনুৱা সমস্যাটো সমাধানৰ ক্ষেত্ৰত আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কি ধৰণে আহিব পাৰে আগবাঢ়ি আহিব লাগে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ এটা মানে এটা সামাজিক এটা বিৰূপ ধাৰণা আছে বাহিৰলৈ যাব নিবিচাৰে এই বিৰূপ ধাৰণাবোৰ ভাঙিব কেনেকৈ পাৰি আৰু ৰাইজৰ সচেতনতা কেনেকৈ সৃষ্টি কৰিব পাৰি এই সম্পৰ্কত মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছোঁ হয় সাংবাদিকসকলৰ ক্ষেত্ৰত যি সমস্যা আছে এই সমস্যা আমি আলোচনা কৰাৰ কাৰণে মই মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা মই আহ্বান কৰিম এই ক্ষেত্ৰত তেওঁলোকে এবাৰ আহিছিলে আহোঁতে মই কৈছিলোঁ যে মিচিং সাংবাদিকসকলৰ এটা তালিকা দিবলৈ কৈছিলোঁ এই ক্ষেত্ৰত মই যিধৰণে পাব লাগিছিলে নাপালোঁ গতিকে মই এতিয়া সাংবাদিক বহুত ওলাইছে একচুৱেলি মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টে কাক ৰেকগনাইজ কৰিব কাক তেওঁলোকে অনুমোদন দিব সেইটো যদি নহয় বহুত খেলি মেলি হ'ব কাৰণ আজিকালি বহুত হৈ গৈছে মোবাইল এটা লৈও আহি মানে সাংবাদিক বুলি নিজক পৰিচয় দিব বিচাৰে গতিকে সেইটো আমি অলপমান খেলি মেলি হৈ যায় গতিকে মই আশা ৰাখিছোঁ মিচিং জাৰ্নেলিষ্ট ট্ৰাষ্টে অনুমোদিত যিবিলাক সাংবাদিকৰ এটা তালিকা আমাক দিব আমি সেইমতে ব্যৱস্থা কৰিম